ফ্ৰাইডে একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰীক আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই ক্লাছ 10 মেথমেটিক্সৰ অনুশীলনী R2 আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্ন দিছে, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? তাৰ ফাৰ্ষ্টত দি আছে 272। ইয়াতে এককৰ স্থানত কি আছে? 2 আছে। এতিয়া বৰ্গ সংখ্যাৰ কথা কৈ আছে, গতিকে আমি কেৱল এককৰ স্থানত যিটো আছে তাক স্কোৱাৰ কৰি দিম। ঠিক আছে, তাক স্কোৱাৰ কৰিলে আমি আনচাৰ কি পাই যাম? লাষ্টত যেহেতু 2 আছে, গতিকে 2 স্কোৱাৰ মিনছ কি হয়? 4। গতিকে ইয়াৰ একক স্থানত কি থাকিব? 4 থাকিব। ইয়াত কি আছে? 79 আছে। 9 9 কি হয়? 81। গতিকে একক স্থানত কি থাকিব? 1 থাকিব। ইয়াত আছে 400। লাষ্টত কি আছে? 0। গতিকে 0 0 পূৰণ কৰিলে 0 হ'ব। ইয়াত হ'ব উত্তৰ 0। ইয়াত আছে 7। 7 7 49। একক স্থানত কি আছে? 9। গতিকে ইয়াৰ উত্তৰ হ'ব 9। নেক্সট কুৱেশ্যন নম্বৰ 2, তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? তোমালোকে ইতিমধ্যে পাইছাই চাগে যে পূৰ্ণবৰ্গ সংখ্যাৰ একক স্থানত কি কি থাকে? 0 থাকে, 1 থাকে, 4 থাকে, 5 থাকে, 6 বা 9। এই অংককেইটাহে একক স্থানত থাকিব পাৰে। আৰু শেষৰ ফাললৈ শূন্যৰ সংখ্যা মানে যুগ্ম হ'ব লাগিব। অৰ্থাৎ 2টা শূন্য থাকিব পাৰে বা 4টা থাকিব পাৰে, এনেধৰণে থাকিব। কেতিয়াও অযুগ্ম সংখ্যক শূন্য নাথাকে। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা কি আছে? 1057। এতিয়া একক স্থানত কি আছে? 7 আছে। ইয়াত আমি 7 পাইছোঁ জানো? 7 নাই। গতিকে এইটো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ হৈছে একক স্থানত 7 আছে। এতিয়া ইয়াত কি হ'ব? একেই একক স্থানত 8 থকাৰ বাবে পূৰ্ণবৰ্গ নহয়। এইটো একে লিখিবা, একক স্থানত 2 থকাৰ বাবে পূৰ্ণবৰ্গ নহয়। আৰু ইয়াত আছে 640। ইয়াত লিখিবা সংখ্যাটোৰ শেষত অযুগ্ম সংখ্যক, অৰ্থাৎ এটা শূন্য আছে। 640 সংখ্যাটোৰ শেষত অযুগ্ম সংখ্যক শূন্য থকাৰ বাবে পূৰ্ণবৰ্গ নহয়। নেক্সট কুৱেশ্যন নম্বৰ 3, তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব? এটা ফাৰ্ষ্ট কুৱেশ্যন দিছে 19। অৰ্থাৎ আমি 19 স্কোৱাৰ কিমান উলিয়াই দিব লাগে? 19 স্কোৱাৰ উলিওৱাৰ অৰ্থটো হৈছে 19 × 19 কৰিব লাগিব। ইয়াতে আমি পূৰণ কৰি লওঁ। পূৰণ কৰিলে কি পাই যাম? কৰি চাওঁ। 9 9 81, 1, 9 × 9, 9 8 17, 1 9 × 9, 1 1 1। এতিয়া যোগ কৰিলে কি পোৱা যাব? 1, 9 7 16, 6, 1 কৰিলে 3। তো গতিকে আনচাৰ কি হ'ব? 361। এই কথাটো নিলিখিলেও হৈ যায়, 19 × 19 বুলি লিখি ল'লেও একো আপত্তি নাই। তেতিয়াহ'লে আনচাৰ কি পাই গ'লোগৈ? ইয়াত আমি আনচাৰ পালোঁ তেতিয়াহ'লে 361। ইয়াত 361 লিখি দিলে হ'ব। ঠিক একেধৰণে 37 স্কোৱাৰ মানে 37 × 37 কৰি দিবা, 53 × 53 কৰিবা, 78 × 78 কৰিবা, আনচাৰ পাই যাবা। এইটো মই কৰি নাথাকোঁ।